চাওক আজিৰ এই ভিডিঅ'টো তাৰমানে এই মাকৈ খেতিৰ পৰাই আৰম্ভ কৰিছোঁ। এইখন মাকৈ খেতি, এই মাকৈ খেতিখন হৈছে আমাৰে 4 বিঘামান মাটিত এই মাকৈ খেতি কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এটা নহয়, মই 3টামান ভিডিঅ' বনাইছিলোঁ। মানে গাহৰিৰ পোৱালিৰ বজাৰ এখন দেখুৱাইছিলোঁ, মানে 2খন বজাৰ দেখুৱাইছিলোঁ। আৰু বেছিভাগ মানুহে মানে কমেণ্টত সুধি আছে যে দাদা বজাৰখন ক'ত আছে, বজাৰখনত পোৱালি আমিও বিকিব লগা আছিল বা ল'ব লগা আছিল, এনেকুৱা ধৰণৰ বজাৰখন ক'ত আছে, কি কথা মানে জানিব বহুত ইচ্ছা কৰি আছে। তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো তৈয়াৰ কৰিলোঁ। মানে ভাবি আছিলোঁ যে মই মানে কমেণ্টত মানে ৰিপ্লাই দিম বুলি, মানে কিমান মানুহক কমেণ্টত ৰিপ্লাই দিম আৰু তাতকৈ ভাবিলোঁ যে এটা ভিডিঅ' বনাই কৈ দিওঁ আপোনালোকক। লগতে আৰু মই এই মাকৈ খেতিখনো দেখাইছোঁ, আপোনালোকে এই চাই থাকক। এইখন হৈছে মাকৈ খেতি। এইবিলাক এতিয়া মই 2টামান কমেণ্ট পঢ়ি দিছোঁ, আৰু লগতে বজাৰখন ক'ত আছে মই সেই বিষয়ে আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। মই বেছি দেৰি নকৰোঁ, খুব কম সময়ৰ ভিতৰতে ভিডিঅ'টো মানে শেষ কৰিম। এটা কমেণ্ট আহিছে কুলদীপ দত্ত নামৰ। কুলদীপ দত্ত লিখিছে, কোন ঠাইত ক'ৰ বজাৰ জনালে ভাল আছিল। ঠিক আছে, মই জনাই আছোঁ। তাৰ আগতে আৰু কেইটামান কমেণ্ট মই পঢ়ি লৈছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এটা কমেণ্ট আহিছে ৰাকেশ ৰহাং, দাদা এড্ৰেছটো দিবচোন, আমাৰ ইয়াত বহুত দাম, এনেকুৱা দাম পালেতো মই 12টামান ল'ম। মানে তেওঁ কৈছে যে তেওঁ এনেকুৱা দামত পালে মানে 12টামান ল'ব। ঠিক আছে, মই এড্ৰেছটো জনাই আছোঁ আপোনালোকক, আপোনালোকে চাই থাকক। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে, আপোনালোকে যদি কমেণ্টত যিবিলাক মানুহৰ নাম পঢ়ি আছোঁ, তেওঁলোকে আৰু এটা তলত কমেণ্ট কৰিব যদি দেখা পাইছে। কমেণ্টটো চাই থাকক। আৰু এটা লিখিছে ঋত্বিক গগৈ, মানে নামটো অলপ বেলেগকৈ লিখিছে কিবা, কিন্তু ঋত্বিক গগৈয়ে হ'ব। শিৱসাগৰ ডিষ্ট্ৰিক্ট, আমগুৰি, পি গ্ৰেডৰ প্ৰাইচ 7,000, পইচা নাই কিনিবলৈ। ঠিক আছে, আপোনালোকে বাৰু ইয়াত আহিলে কিনিব পাৰিব। মই আপোনালোকক এড্ৰেছটো জনাই দি আছোঁ। পইচা পাব বাৰু, পইচা সকলোৰে লগত সকলো টাইমতে নাথাকে। আৰু এটা লিখিছে ৰাম গগৈ নামৰ এটা চেনেলৰ পৰা লিখিছে লখিমপুৰত 6,000। তাৰমানে লখিমপুৰত হয়তো মানে গাহৰি পোৱালিৰ প্ৰাইচটো 6,000 হৈ আছে, হয়তো সেইটো লিখিব বিচাৰিছিল। আৰু এটা আছে মইনা থাডুমিয়া নে কিবা এটা নাম আছে, থাডুমিয়া। তেওঁ লিখিছে বজাৰখন ক'ত আছে ডিটেইলছ দিয়া, মই যাম, ডিব্ৰুগড়ত মোৰ ঘৰ। তাৰমানে মোৰ ভিডিঅ' ডিব্ৰুগড়তো চাই আছে। তেওঁ কৈছে যে তেওঁ ডিব্ৰুগড়ত ঘৰ, ডিটেইলছটো দিলে তেওঁ আহিব আৰু ইয়াত। ঠিক আছে। আৰু এটা লিখিছে পংকজ বৰা, ক'ত আছে বজাৰখন। ঠিক আছে, মই কৈ আছোঁ। সেইকাৰণে যিমান পাৰোঁ কেইটামান কমেণ্ট লৈছোঁ, মানে বাকীটো ইমানবিলাক কমেণ্ট আহি আছে, মই সেইবিলাক কমেণ্ট পঢ়িব লাগিলেতো ৰাতি হৈ যাব আৰু ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। ইমান দীঘলীয়া নকৰোঁ, মানে কেইটামান কমেণ্টৰ উত্তৰ দিব চেষ্টা কৰিম। আৰু এটা লিখিছে সৌৰভ কুমাৰ নাথ, য়েছ, চানা লাগিলে কণ্টেক্ট কৰিব, মোৰ তাত আছে। ঠিক আছে সৌৰভ, কণ্টেক্ট কৰি দিম বাৰু। তুমি কমেণ্ট কৰি থাকিবা মোৰ লগত, মই কোনোবাক লাগিলে বাৰু মিলাই দিম। তাৰপিছত আৰু নেক্সট আৰু চাই আছোঁ। আৰু মৃদুল কলিতা, পোৱালি আছিলে দিব লগা, কামৰূপ। তেওঁ ঘৰ হয়তো কামৰূপত। মৃদুল কলিতাই লিখিছে পোৱালি আছিলে দিব লগা, কামৰূপ। আৰু এটা লিখিছে কিবা বাংলা এণ্টাৰটেইনমেণ্ট নেকি, নামটো লিখাতে ভালকৈ শুদ্ধকৈ লিখা নাই, তথাপিও বাংলা এণ্টাৰটেইনমেণ্টে হ'ব। দাদা বজাৰখন ক'ত আছে, এনেকুৱা বহুত কমেণ্ট আহি আছে, বজাৰটো ক'ত আছে, বজাৰখন ক'ত আছে। গতিকে বজাৰখনৰ সেইকাৰণে ডিটেইলছটো দি আছোঁ। আৰু এটা আহিছে কি দীপাংকৰ পাপৰ নামটো, বজাৰ ক'ত আছে দাদা জনাব। এইখিনিয়ে কমেণ্ট লৈছোঁ আজিৰ কাৰণে। আৰু এটা আছিলে, এইটোতো অলপ আগতে পঢ়িলোঁ, সেইটো আকৌ পালোঁ, মৃদুল কলিতা নামৰ, পোৱালি আছিলে দিব লগা, কামৰূপ। ঠিক আছে মৃদুল কলিতা, তোমাৰ ওচৰতে হ'ব বজাৰখন, তোমাৰ কামৰূপ ডিষ্ট্ৰিক্ট যিহেতু। এইখন আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈত আছে, মানে 2খন দেখাইছোঁ। এখন আছে দুধনৈৰ ওচৰতে, ঠিক 10 কিলোমিটাৰমান দূৰত হ'ব, দৰংগিৰি বুলি কয়। আৰু এখন বজাৰ আছে গোৱালপাৰা জিলাৰ দুধনৈত আছে। আপোনালোকে যদি আপোনালোকৰ ওচৰ হয় বা কিবা সূত্ৰে আহে বা যদি বিক্ৰী কৰিব লগা আছে, আপোনালোকে আহিব পাৰে কিবা কণ্টেক্ট কৰি। এইখন গোৱালপাৰা জিলাৰ দুধনৈ বুলি কয়, দুধনৈত আছে। মানে 3টা ভিডিঅ' বনাইছিলোঁ, তাৰে 2টা ভিডিঅ' বনাইছোঁ দুধনৈত, আৰু এটা আছে দৰংগিৰিত। তাৰমানে দুধনৈৰ অলপমান দূৰ গ'লে, অলপমান ইফালৰ পৰা গ'লে মানে 10 কিলোমিটাৰমান গ'লে দৰংগিৰি পাই যায়, 10 কিলোমিটাৰ 8 কিলোমিটাৰমান গ'লে পায়। আৰু যদি সিফালৰ পৰা আহে, আপোনালোকে যদি গুৱাহাটী ছাইডৰ পৰা আহি থাকে, প্ৰথমতে দৰংগিৰি পাব, তাৰপিছত মানে দুধনৈ পাব।
গতিকে আজি ভিডিঅ'টো এইখিনি আছিল আৰু মোৰ মাকৈ খেতিখন কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব। এইটো চাই লওক 4 বিঘামান মাকৈ খেতি কৰিছোঁ, লগতে তিয়ঁহ খেতিও কৰি আছোঁ আৰু সেইফালে আছে নেপিয়াৰ আমাৰ। ঠিক আছে, আজিৰ কাৰণে বাই।